নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে স্পৰ্ট ফাষ্ট। স্পৰ্ট ফাষ্টতে সকলোকে প্ৰথমতে স্বাগতম জনাইছো। আৰু আজি আমি কথা পাতিম যিহেতুকে কালি ভাৰতৰ যিটো শ্ৰীলংকাৰ যিটো ভ্ৰমণৰ যিখন সূচী গ্ৰহণ কৰিলে, সেই সূচীখনত কিন্তু যেতিয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে, তাত যোন খেলিবলৈ যাব, তাৰ পাছতে কিন্তু সামাজিক মাধ্যমত তীব্ৰ কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতুকে সেই ইয়াৰ আগত ভাৰতে যিটো জিম্বাবৱে টুৰ কৰি আহিছিলে, সেই জিম্বাবৱে টুৰত কিন্তু যিদুগৰাকীয়ে ভাল ফলাফল দেখাইছিলে বা ভাল খেলিছিলে, ঋতুৰাজ গায়কোৱাড হওক বা অভিষেক শৰ্মা, কিন্তু তেওঁলোকে কোনো চান্স নিদিলে। কিয় নিদিলে সেই প্ৰশ্নটোৱে কিন্তু বৰ্তমান সমগ্ৰ ক্ৰিকেট বিশ্ব কিন্তু জোকাৰণিৰ সৃষ্টি কৰিছে। যিহেতুকে ভাৰতৰ হেড কোচ হিচাপে গৌতম গম্ভীৰৰ প্ৰথমটো দৌৰা হয় শ্ৰীলংকা দৌৰা, কিন্তু সেই শ্ৰীলংকা দৌৰা যেতিয়া ঋতুৰাজ গায়কোৱাডৰ চান্স নিদিলে, আৰু যদি আমি কম্পেৰিজন কৰিব যাওঁ, ঋতুৰাজ গায়কোৱাডে সাম্প্ৰতিক পৰিস্থিতিত কিন্তু বহু দূৰ আগবাঢ়ি আছে শুভমন গিলতকে। কিয় ঋতুৰাজ গায়কোৱাডৰ লগত এনেকুৱা কৰা হ'ল, সেয়া কিন্তু বৰ্তমান সেই প্ৰশ্ন কিন্তু সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তাৰ পাছতে সামাজিক মাধ্যমৰ টুইটাৰ হেণ্ডেলত কিন্তু ব্যাপক চৰ্চা লাভ কৰিছে। আৰু শুভমন গিলতকে ঋতুৰাজ গায়কোৱাডৰ যি ৰান বা যি স্ক'ৰ, সেয়া যথেষ্ট বেছি। আৰু মানে ঋতুৰাজ গায়কোৱাডে একমাত্ৰ বেটছমেন হয় যি অষ্ট্ৰেলিয়াৰ এগেইনষ্টত 100 মাৰিছে টি20। তেনে পৰিস্থিতি কিন্তু ঋতুৰাজ গায়কোৱাডক ড্ৰপ কৰা হ'ল কিয়, সেয়া কিন্তু বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি আটাইতকৈ এটা ডাঙৰ কথা হৈ পৰিছে। আৰু তাৰ পাছত যদি আমি চাবলৈ যাওঁ, শুভমন গিলক যিহেতুকে ভাইচ কেপ্টেইন বনোৱা হ'ল, কিন্তু কিয় ভাইচ কেপ্টেইন নহয়, কিয় হাৰ্দিক পাণ্ডিয়াক আঁতৰাই শুভমন গিলক ভাইচ কেপ্টেইন বনোৱা হ'ল, সেয়া কিন্তু বৰ্তমান এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। তেনে পৰিস্থিতি কিন্তু প্ৰশ্ন উত্থাপন যে ঋতুৰাজ গায়কোৱাডৰ কেৰিয়াৰ ধ্বংস কৰাৰ চেষ্টা চলোৱা হৈছে নেকি। তেনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন যে ঋতুৰাজ গায়কোৱাডৰ যি কেৱল মাত্ৰ ঋতুৰাজ গায়কোৱাড চেন্নাই হৈ খেলাৰ কাৰণে তেখেতক ড্ৰপ কৰা হ'ল নেকি। তেনেবোৰ পৰিস্থিতিয়ে কিন্তু বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তেনেস্থলত কিন্তু আহিবলগীয়া সময়ত এটা কথা লক্ষণীয় হ'ব যে ঋতুৰাজ গায়কোৱাডৰ কেৰিয়াৰ কি হ'ব, বা BCCI ইয়াৰ ওপৰত কি মন্তব্য দিব, বা গৌতম গম্ভীৰে কি মন্তব্য দিব, সেয়া কিন্তু আহিবলগীয়া সময়ত অতিকৈ লক্ষণীয় হ'ব।